যদি এগ্ৰি কৰিছো ডিসএগ্ৰি কৰিছো যদি ডিসএগ্ৰি কৰিছো আমি যেটো কথা কৈছো তাত আমি শিলৰ খুঁটিৰ নিচিনাকে ৰৈ আছো তাৰ পাছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হ'ব নে নহ'ব মই কি কৰিম আপোনালোকে নিজে কওক পিছদিনা উল্টাকে কৈ দিয়ে যদি লিডাৰজনে এগ্ৰি কৰে কেডাৰজনে উল্টাকে কয় যদি কেডাৰজনে এগ্ৰি কৰে দেৱব্ৰত শইকীয়া ডাঙৰীয়া তাৰপিছত ৰিপুন বৰা ডাঙৰীয়া বৈদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ লগত ফৰ্মেলি মিটিং কৰিছে আৰু গৌৰৱ গগৈয়ে ফোন কৰি মোক সেই মিটিংখনৰ কাৰণে নিমন্ত্ৰণ কৰিছে সেই মিটিংখনত ফৰ্মেলি সিদ্ধান্ত হৈছে যে এই দুইজন মানুহে ফ্ৰেণ্ডলি খেলিব তাৰ পিছদিনা গৌৰৱ গগৈ আকৌ খেলিব নোৱাৰিব বুলি কৈ দিলে নহয় কি কৰিম আপোনালোকে নিজে কওক আমি কৰিম কি এতিয়া মানে আমাৰ লগত কথাটোত এগ্ৰি কৰে এজন লিডাৰে যদি চাৰিজন লিডাৰে এগ্ৰি কৰিলে এজন লিডাৰে বাহিৰত বেলেগকে কৈ দিয়ে কৰিবলগীয়া একো নাই মানে এতিয়া পৰিস্থিতিটো একদম মানে বেয়া আৰু যিকেইজনক দিব খুজিছে যিকেইটা চিটত দিব খুজিছে সেইকেইটা চিটত আকৌ তেওঁলোকৰ গ্ৰাছৰুটৰ মানুহবিলাকে তাতে হুলস্থুল লগাই আছে বিদ্ৰোহ কৰি আছে আৰু কংগ্ৰেছে তেওঁলোকক বহুৱাইও দিয়া নাই কথাটো কৈ দিয়া নাই যে এইটো এলায়েন্স আমাৰ এইকেইটা চিটত হ'ব গতিকে হুলস্থুল নকৰিবা যেনেকৈ চিচি বৰগাঁও উল্টাকে গৌৰৱ গগৈ কৈ পঠিয়াইছে যে আপোনালোকে লাগি থাকক যেনেকৈ আপোনালোকে ক'লে যে শিৱসাগৰত কৈছে যে শিৱসাগৰ বিধানসভা সমষ্টিটো ইলেকশ্যন খেলিব আৰু এই শিৱসাগৰটোতো আমাৰ লগত এগ্ৰি কৰি দিলে কংগ্ৰেছে যদি এগ্ৰি কৰি দিয়াৰ পাছত তাৰপিছত আকৌ কয় যে শিৱসাগৰটো খেলিব তেতিয়াহ'লে মই কেনেকৈ এলায়েন্স কৰিম আপোনালোকে নিজে কওক মন্দিৰত খেলিব পাৰিব বুলি আগদিনা চাৰিজন লিডাৰে এগ্ৰি কৰি দিলে পিছদিনা গৌৰৱ গগৈ সংবাদ মাধ্যমত কৈ দিলে যে মন্দিৰ আৰু কি কয় আপোনাৰ পূব গোৱালপাৰাত কেনেকৈ আমি খেলিবলৈ দিম কথাবিলাক এনেকৈ খেলি মেলি কৰিলেতো নহ'ব নহয় যদি এগ্ৰি কৰিছো ডিসএগ্ৰি কৰিছো যদি ডিসএগ্ৰি কৰিছো আমি যেটো কথা কৈছো তাত আমি শিলৰ খুঁটিৰ নিচিনাকে ৰৈ আছো শিলৰ খুঁটি ২৭টা চিট বিচাৰিছিলো ২০টালৈ আহিলো ১৫টালৈ আহিলো ১৫টাতকৈ এটা চিটো বেছি বিচৰা নাই আপোনালোকে কওক গোটেই অসমত কাম কৰি থকা এটা পাৰ্টি হিচাপে মাত্ৰ ১৫টা চিট আৰু কংগ্ৰেছে যোৱা কনজিকিউটিভলি দুবাৰ হাৰা পাৰ্টি হিচাপে একেৰাখে আপোনাৰ এবাৰ ২৬টাত জিকিলে এবাৰ ২৯টাত জিকিলে তাৰপিছতো যদি তেওঁলোকক ১০০টা চিট খেলিমেই বুলি কয় আৰু আমি উদীয়মান পাৰ্টি এটা গোটেই অসমতে সংগঠন কৰিছো আমাক যদি ১৫টা চিটতো খেলিবলৈ নিদিয়ে আৰু তাৰপাছত যদি কয় যে অখিল গগৈহে জানে আৰু এলায়েন্স হ'ব নে নহ'ব মই কি কৰিম আপোনালোকে নিজে কওক আগদিনাতে এগ্ৰি কৰে পিছদিনা উল্টাকে কৈ দিয়ে যদি লিডাৰজনে এগ্ৰি কৰে কেডাৰজনে উল্টাকে কয় যদি কেডাৰজনে এগ্ৰি কৰে মানে সেকেন্ড মানে আপোনালোকৰ সেকেন্ড মানে নহয় সেকেন্ড ইন কমান্ড বিলাকে যদি এগ্ৰি কৰি দিয়ে ফাৰ্ষ্ট ইন কমান্ডে উল্টা কৰি দিয়ে কমান্ডাৰ ইন চিফে কি কৰিম আপোনালোকে নিজে কওক এইটো আচলতে ডিলে কৰাইছে নেকি আপোনাক নাজানো সেইবিলাক নাজানো সেইকাৰণে চক মই এতিয়া এই মুহূৰ্তত না এলায়েন্সৰ পক্ষত কৈছো না এলায়েন্সৰ বিপক্ষত কৈছো আপোনালোকে যদি উল্টা পুল্টা কথা কয় মই আপোনালোকৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিম অখিল গগৈ আপুনি শুনি লওক আপোনালোকে একদম ক্লিয়াৰলি শুনি লওক মই এলায়েন্সৰ বিপক্ষে মই এলায়েন্সৰ বিপক্ষতো কোৱা নাই মই এলায়েন্সৰ পক্ষতো কোৱা নাই এই মুহূৰ্তত মই নিউট্ৰেল কেলে আমাৰ দলে এতিয়া বৈঠক বহাই ৩টা বজাত সিদ্ধান্ত দিব মই যেহেতু ইয়াত আছো মই বৈঠকখনত বহিবলৈ নাপাওঁ মই ইতিমধ্যে টেলিকনফাৰেন্স কৰি লৈছো টেলিকনফাৰেন্স কৰাৰ পাছত মোৰ যিখিনি বক্তব্য আছে কৈ দিছো এতিয়া দলৰ বৈঠক গুৱাহাটীত বহিব দলৰ বৈঠক বহি ৩টা বজাত সিদ্ধান্ত জনাব ৩টা বজাত আপোনালোকে যেতিয়া সিদ্ধান্ত গম পাব ময়ো তেতিয়াহে গম পাম আমাৰ দলটো তেনেকুৱা গণতান্ত্ৰিকভাৱে চলে অখিল গগৈৰ কথা মতে নচলে শনিবাৰে যে গৌৰৱ গগৈ পদযাত্ৰা কৰিছিল সেই সম্পৰ্কত আপোনাক জনাইছিল নেকি যে নাই মোক জনোৱা নাই মোক ফোনো কৰা নাই মোক জনোৱাও নাই তেওঁলোক এটা ইণ্ডিপেণ্ডেণ্ট পাৰ্টি তেওঁলোকে পদযাত্ৰা কৰিবই পাৰে সেইটোত মই আপত্তি কৰিবলগীয়া নাই দেই গৌৰৱ গগৈ মোৰ পৰা পাৰ্মিশ্যন লৈ মোক জনাই লৈ ক'ৰবাত সোমাব লাগিব নেকি এইটো কেতিয়াও হ'ব নোৱাৰে তেওঁ জলৈকে তলৈকে যাব পাৰে খালি মোৰ ঠাইত মোৰ শিৱসাগৰত আহি যদি কয় যে তেতিয়াহ'লে সেইটো আৰু তেতিয়াহ'লে বডি লেংগুৱেজটো যদি ভাল নহয় তেতিয়া বেয়া দেখি